মাইসেলফ চেনেলত ইউ আৰ ৱাচিং পিচিবি আৰু চেনেলত নতুন হলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আমি ইয়াত দেখিছো কি বিদ্যুৎ ৰসায়ন, যাক আমি ইংলিছত কওঁ ইলেক্ট্ৰকেমিষ্ট্ৰি। এইটো আমাৰ কি হয় এছএছ সেকেন্ড ইয়াৰ কি আমাৰ পাৰ্ট কেমিষ্ট্ৰি 3 হয়। তো বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয় আমাৰ, কাৰণ ইয়াৰ পৰা আমাৰ কি হয় কম্পিটিটিভ এক্সামত কোশ্চিন দিয়ে। দ্যাট মিন্স মেডিকেল আৰু ইঞ্জিনিয়াৰিং বোৰ্ড এক্সামতো আহিবই, কিন্তু ইয়াৰ উপৰি আমাৰ কি হয় কম্পিটিটিভ এক্সাম লাইক মেডিকেল ইঞ্জিনিয়াৰিং এইবিলাকতো ইয়াৰ পৰা কোশ্চিন আহে। তো প্ৰথমতে আমি জানি লম বিদ্যুৎ ৰসায়ন মানে কি। তো চোৱা ইয়াত আমাৰ কি বিদ্যুৎ আছে, লগতে আছে আমাৰ কি ৰসায়ন আছে, মানে কেমিষ্ট্ৰি আৰু ফিজিক্স ইয়াত মিক্স আছে। তো ইয়াত আমি ডেফিনেশ্যনটো আমি কেনেকৈ দিব যাম। তো ইয়াত কি হয় আমাৰ বিজ্ঞানৰ যিটো শাখাত বৈদ্যুতিক শক্তিৰ লগত ৰাসায়নিক শক্তিৰ পৰস্পৰ ক্ৰিয়াৰ অধ্যয়ন কৰা হয় তাক আমি কি কওঁ বিদ্যুৎ ৰসায়ন বুলি কওঁ। তো ডেফিনেশ্যনটো আমি এনেকৈ লিখিব পাৰি যে বিজ্ঞানৰ যিটো শাখাত বৈদ্যুতিক শক্তিৰ লগত ৰাসায়নিক শক্তিৰ পৰস্পৰ ক্ৰিয়াত অধ্যয়ন কৰা হয় তাক বিদ্যুৎ রসায়ন বলে। ডেফিনেশনটা আমি পাই গেল যে কি হয় আমার বিদ্যুৎ রাসায়নিক বৈদ্যুতিক শক্তিক যদি রাসায়নিক শক্তির লগত আমি কি করো একেলগে অধ্যয়ন কৰো তেতিয়া তাক আমি কি কওঁ বিদ্যুৎ রসায়ন বুলি কওঁ। এতিয়া এই বৈদ্যুতিক শক্তি যে আমি উৎপাদন কৰিম বা ব্যয় কৰিম, এই উৎপাদন আৰু ব্যয় কৰোঁতে যি ৰাসায়নিক পৰিৱৰ্তন হয় তাক আমি কওঁ বিদ্যুৎ ৰাসায়নিক পৰিৱৰ্তন বুলি আমি কওঁ। আমি কি লিখিব পাৰি ইয়াত যে বিদ্যুৎ শক্তি উৎপাদন বা ব্যয় করতে যি রাসায়নিক পরিবর্তন হয় তা বিদ্যুৎ রাসায়নিক পরিবর্তন বলে। সো ইয়াৰ পৰা কোশ্চেন আহিব পাৰে যে বিদ্যুৎ ৰাসায়নিক পৰিৱৰ্তন আমি ৰাসায়নিক শক্তিৰ দ্বাৰা বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰি। এই ৰাসায়নিক শক্তিৰ দ্বাৰা যে আমি বিদ্যুৎ শক্তি উৎপাদন বা ব্যয় কৰিম আমি কি আমাৰ কিমান ৰাসায়নিক পৰিৱৰ্তন ঘটিব, আৰু যিমান ৰাসায়নিক পৰিৱৰ্তন ঘটিব তাকে আমি কি কওঁ বিদ্যুৎ ৰাসায়নিক পৰিৱৰ্তন বুলি কওঁ। তো এইখিনি ক'লো আমাৰ কি বিদ্যুৎ ৰসায়নৰ একেবাৰে সৰু এটা কি আমাৰ ইন্ট্ৰডাকশ্যন, আমি পৰিচয় বুলি ক'ব পাৰি। কিন্তু এতিয়া আমি মেইন বস্তুবিলাক ইয়াৰ আৰম্ভ কৰিম যে এই বিদ্যুৎ ৰাসায়নিক শক্তিৰ সহায়ত আমি কি কি কৰিব পাৰিম, ইয়াৰ এপ্লিকেশ্যন কি কি আছে, ইয়াৰ ব্যৱহাৰ কি কি আছে। তো এইবিলাক আমাৰ এই চেপ্টাৰত কি ডিছকাছ কৰিব লাগিব। বহুত ইজি চেপ্টাৰ হয়, আমাৰ হাৰ্ড নহয়। তো প্ৰথমতে আমি কৰিম কি বিদ্যুৎ ৰাসায়নিক কোষ। বিদ্যুৎ ৰাসায়নিক কোষ মানে এইটো চেপ্টাৰৰ এই বস্তুটোৱে মেইন। আমাৰ বিদ্যুৎ ৰাসায়নিক কোষটো একদম ক্লিয়াৰ থাকে আমাৰ কি হ'ব এই চেপ্টাৰটো ইজি লাগে। ইংলিছত ইয়াক আমি কি কওঁ ইলেক্ট্ৰ কেমিকেল সেল। বিদ্যুৎ ৰাসায়নিক কোষ বা আমি ইয়াক কি কওঁ ইংলিছত ইলেক্ট্ৰকেমিকেল সেল বুলি কওঁ। এতিয়া কথা হ'ল বিদ্যুৎ ৰাসায়নিক কোষ মানে কি। তো আমি ৰেডক্স বিক্ৰিয়া পাইছো ফাৰ্ষ্ট ইয়াৰত, এছএছ ফাৰ্ষ্ট ইয়াৰত আমাৰ কি ৰেডক্স বিক্ৰিয়া আছিল, মানে এনেকুৱা বিক্ৰিয়া য'ত জাৰণ আৰু বিজাৰণ দুয়োটা একেলগে হয় তাক আমি কৈছিলো কি ৰেডক্স বিক্ৰিয়া। তো ইয়াত আমি কি হয় এই ৰেডক্স বিক্ৰিয়াৰ বিষয়ে আমি অধ্যয়ন কৰিম। এই ৰেডক্স বিক্ৰিয়াত কি হয় আমাৰ ৰাসায়নিক শক্তিক আমি কি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিম। মানে এনেকুৱা এটা আমাৰ কোষ আছে, যন্ত্ৰ আছে যিটোৰ সহায়ত আমি কি ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয়। তেনেকুৱা কোষকে আমি কি কওঁ বিদ্যুৎ ৰাসায়নিক কোষ বুলি কওঁ, বা ইয়াক আমি গেলভেনীয় কোষ বুলি ক'ব পাৰি। তো আমি ডেফিনেশ্যনটো কেনেকৈ দিব পাৰি যে আমাৰ কি হয় যি ৰেডক্স বিক্ৰিয়াত ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয় তাক আমি কি কওঁ বিদ্যুৎ ৰাসায়নিক কোষ বুলি কোৱা হয়। তো ডেফিনেশ্যনটা আমি কি দিব পাৰি যে যি ৰেডক্স মানে আমি ফাৰ্ষ্ট ইয়াৰতে পাইছো
যি ৰেডক্স বিক্রিয়ার রাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ রূপান্তর বা পরিবর্তন করব রূপান্তর করা হয় তা বিদ্যুৎ রাসায়নিক কোষ বলে তো এনেকুৱা এটা কোষ বা যন্ত্ৰ যিটোৰ সহায়ত আমি কি কৰিম ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ আমি ৰূপান্তৰ কৰিব পাৰিম এই বিদ্যুৎ ৰাসায়নিক কোষটো আমাৰ কি হয় দুটা অৰ্ধকোষৰ দ্বাৰা গঠিত তাৰে এটাক আমি কওঁ জাৰণ অৰ্ধকোষ আৰু এটাক আমি কওঁ বিজাৰণ অৰ্ধকোষ আৰু এই জাৰণ অৰ্ধকোষ আৰু বিজাৰণ অৰ্ধকোষ লগ লাগি যিটো কোষ সৃষ্টি হ'ব তাক আমি কওঁ বিদ্যুৎ ৰাসায়নিক কোষ এতিয়া জাৰণ অৰ্ধকোষ ইয়াত কোনটো হ'ব বিজাৰণ অৰ্ধকোষ আমাৰ কোনটো হ'ব এই বিষয়ে আমি এতিয়া এটা চিত্ৰৰ সহায়ত আমি কি কৰিম কোষটো আঁকিবলৈ আমি চেষ্টা কৰিম আৰু এই অৰ্ধকোষ দুটা মানে জাৰণ অৰ্ধকোষ আৰু বিজাৰণ অৰ্ধকোষ আমাৰ এই যিটো চিত্ৰ আমি আঁকিম এই চিত্ৰটো এজন সাইন্টিস্টে দিছিল যাৰ নাম হ'ল কি আমাৰ ডেনিয়েল যাৰ কাৰণে ইয়াৰ নাম আমি কি ক'ব পাৰি ডেনিয়েল কোষ বুলিও ক'ব পাৰি তো আমি কি ক'লো বিদ্যুৎ ৰাসায়নিক কি হয় আমাৰ দুটা অৰ্ধকোষৰ দ্বাৰা গঠিত এটাক আমি কি কওঁ জাৰণ অৰ্ধকোষ আৰু এটাক আমি কি কওঁ বিজাৰণ অৰ্ধকোষ চোৱা অৰ্ধ মিলি কি আমাৰ এটা হ'ব এই দুটা যদি আমি একেলগে লগ লগাও তেতিয়া তাক আমি কি কওঁ বিদ্যুৎ ৰাসায়নিক কোষ বুলি কওঁ এতিয়া কথা হ'ল জাৰণ অৰ্ধকোষ কি হ'ব আমাৰ বিজাৰণ অৰ্ধকোষ কি হ'ব ইয়াক বুজাৰ কাৰণে আমি ইয়াত চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিম তো ইয়াৰ কাৰণে আমাৰ কি ল'ম আমি দুটা ইয়াত পাত্ৰ লৈছো ইয়াত আমি কি দুটা পাত্ৰ লৈছো তো ইয়াত আমি এটা কি লৱণ দিছো লৱণৰ দ্ৰৱ দিম ইয়াত এটা কি দিম আমি লৱণৰ দ্ৰৱ এই লৱণৰ দ্ৰৱটোত আমি লৈছো কি জিংক সালফেট এটা লৱণ পানীৰ লগত মিহলাই লৈছো আমাৰ লৱণৰ দ্ৰৱ হৈ গ'ল তো ইয়াত আমি এটা লৱণৰ দ্ৰৱ ল'ম যেটো আমি কি ল'ম কপাৰ সালফেট হৈছে সো এই জিংক সালফেট কপাৰ সালফেট এইবিলাকক আমি কি কওঁ ইলেক্ট্ৰোলাইট বুলি কোৱা মানে কপাৰ সালফেট এটা ইলেক্ট্ৰোলাইট জিংক সালফেট এটা ইলেক্ট্ৰোলাইট তো এই ইলেক্ট্ৰোলাইট আমি পানীৰ লগত মিহলি কৰিছো দ্ৰৱ হৈছে তেতিয়া আমি তাক কি কম ইলেক্ট্ৰোলাইটিক দ্ৰৱ কাৰণ এইটো হ'ব আমাৰ কি জিংক সালফেটৰ ইলেক্ট্ৰোলাইটিক দ্ৰৱ এইটো হ'ব আমাৰ কি কপাৰ সালফেটৰ ইলেক্ট্ৰোলাইটিক দ্ৰৱ এইখিনি হ'ল আমাৰ এতিয়া কথা হ'ল আমাৰ কি হয় যে ইয়াত আমাৰ এটা কি ইলেক্ট্ৰোড ল'ব লাগে ইলেক্ট্ৰোড মানে কি ইলেক্ট্ৰোড মানে আমাৰ ধাতুৰ দণ্ড এতিয়া আমাৰ কথা হ'ল কি ধাতুৰ দণ্ড আমি ইয়াত ল'ম যিটো আমি ইয়াত ইলেক্ট্ৰোলাইট ল'ম ইয়াত যিটো ধাতু আছে ইয়াৰ আমাৰ কি ল'ব লাগিব ইলেক্ট্ৰোড ল'ব লাগিব তো ইয়াত এটা আমি কি লৈছো ইলেক্ট্ৰোড এইটো কাৰ দ্বাৰা গঠিত জিংক যেহেতু আমাৰ জিংক সালফেট আছে সেইকাৰণে আমি কি লৈছো জিংক ইয়াত আমি কি কম জিংক ইলেক্ট্ৰোড আছে তো ইয়াত আমি কি ল'ম যেহেতু কপাৰ সালফেট আছে এইটো হ'ব কি আমাৰ কপাৰ ইলেক্ট্ৰোড এটা মানে কি কপাৰ ইলেক্ট্ৰোড তো আমি পালো কি জিংক ইলেক্ট্ৰোড আৰু কি পালো আমি কপাৰ ইলেক্ট্ৰোড তো চোৱা এই দুটা ইলেক্ট্ৰোডক আমি কি কৰিম এবাৰ তাৰৰ সহায়ত আমি এইবিলাকক কানেক্ট কৰিম এনেকৈ আমি কি কানেক্ট কৰিছো আছে এই দুটা কানেক্ট হৈ গ'ল এতিয়া কথা হ'ল আমি যেহেতু কৈছো কি এটা কি আমাৰ জাৰণ অৰ্ধকোষ আৰু এটা কি আমাৰ বিজাৰণ অৰ্ধকোষ এতিয়া কোনটো জাৰণ অৰ্ধকোষ হ'ব আৰু কোনটো বিজাৰণ অৰ্ধকোষ হ'ব সো আমি এইফালে লিখি লওঁ সুবিধা হ'ব আমাৰ এটা আমাৰ কি আছে জিংক সালফেট ZnSO4 আৰু এটা আমাৰ কি আছে কপাৰ সালফেট আছে
চোৱা তো ইয়াৰে এটা কোক হ'ব আমাৰ কি জাৰণ, এটা কি হ'ব আমাৰ বিজাৰণ। কোনটো অৰ্ধকক জাৰণ, কোনটো অৰ্ধকক বিজাৰণ, এইটো আমাক মেইন লাগে। এতিয়া কথা হ'ল এই দুটা ইলেক্ট্ৰড যে আছে ইয়াৰ ভিতৰত এটা হ'ব এনড আৰু এটা হ'ব কি আমাৰ কেথড। তো এনড কোনটোক আমি এনড কম আৰু কোনটোক আমি কেথড কম। যিটো ইলেক্ট্ৰডত জাৰণ ঘটিব তাক আমি কি কম এনড, মানে যিটো জাৰণ ঘটিব তাক আমি কি কম এনড বুলি কওঁ। যেহেতু জারণ অর্ধকক লিখিছো এটা হবো আমার এনড। কেথড যেটো হবো আমার এটা আমার কি বিজারণ হবো, মানে যেটো অর্ধককত আমার কি হবো বিজারণ ঘটিব তাক আমি কি কম কেথড বুলি কম। তো ঠিক আছে, কেথড এনড মানে আমি বুঝি পালো। ইয়ার ভিতৰত যেতিয়া কোনটো আমাৰ জাৰণ ঘটিব কোনটো বিজাৰণ ঘটিব, যেটো জাৰণ ঘটিব তাক আমি কম এনড আৰু যেটো বিজাৰণ ঘটিব তাক কম আমি কি কেথড। এতিয়া যেহেতু আমি জিংক আৰু কপাৰ ইলেক্ট্ৰড দুটা লৈছো, এতিয়া আমি কোনটো এনড বুলি কম আৰু কোনটো কেথড বুলি কম। সো আমি জানো যে এনড মানে প্লাস, কেথড মানে মাইনাস, কিন্তু ইয়াত আমাৰ প্লাস মাইনাসৰ কথা নহয়। ইয়াত কি হ'ব আমাৰ এই সক্রিয়তার ওপৰত নির্ভর কৰিব। জিংক কপাৰ এইবিলাক আমি কি সৰুতে মানে ক্লাস 10তে সক্রিয়তাৰ শ্ৰেণী পাইছো। দেখা গৈছে কি আমাৰ জিংকৰ সক্রিয়তা কপাৰতকৈ কি বেছি, আৰু যাৰ সক্রিয়তা বেছি ই ইজিলি কি কৰিব পাৰে ইলেক্ট্ৰন এৰি দিব পাৰে। মানে জিংকে কি কৰিব পাৰে অতি সহজে দুটা ইলেক্ট্ৰন এৰি দি কি হ'ব আমাৰ জিংক প্লাস হ'ব। আমার দুটা ইলেক্ট্রন যদি এৰি দিয়ে সহজে, কিয় সহজে এৰি দি আছে কাৰণ কপাৰৰ তুলনাত জিংকৰ সক্রিয়তা কি বেছি। এতিয়া যিয়ে ইলেক্ট্ৰন এৰি দিব পাৰে এইটো আমাৰ কি হয় জাৰণ হয়, যেটো আমি ফার্স্ট ইয়াৰত কৈছিলো লস অফ ইলেক্ট্ৰন, মানে ইলেক্ট্ৰন ত্যাগ কৰা কাম কি কওঁ জাৰণ বুলি কওঁ, আৰু ইলেক্ট্ৰন গ্ৰহণ কৰা কাম কি কওঁ বিজাৰণ বুলি কওঁ। এতিয়া চোৱা আমি কি কৈছো যে জিংকে কি কৰিব পাৰে এবাৰ ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে, তো আমাৰ কি হৈছে জাৰণ, আৰু যেটো জাৰণ হ'ব তাক আমি কি কম এনড বুলি কম। তার মানে ইয়াত আমি কি কম এনড, আৰু কপাৰে কি কৰিব আমাৰ ইলেক্ট্ৰন গ্ৰহণ কৰিব, তো এইটো আমাৰ কি হ'ব এবাৰ কেথড। তো আমি এনড কেথড বুজি পালো। এতিয়া আমাৰ ইয়াত প্লাস প্লাস সাইনটো আমাৰ কি হ'ব, ইয়াত আমাৰ প্লাস মাইনাস সাইনটো কি হ'ব, ইয়াত প্লাস হ'ব নে ইয়াত প্লাস হ'ব। সো কেথড মানে যে মাইনাস বুজাব ইয়াত এইটো নহয়, এনড মানে যে প্লাস বুজাব এইটো নহয়। এইটো নির্ভর কৰিব আমাৰ এই ইলেক্ট্রন যে ত্যাগ কৰি আছে আৰু গ্ৰহণ কৰি আছে ইয়াৰ ওপৰত। এতিয়া চোৱা আমি কি কলো যে জিংকটো বেছি কি সক্রিয়, তো ইয়াত আমাৰ জিংক আছে, এই জিংকটো আমাৰ কি কৰিব দুটা ইলেক্ট্ৰন ত্যাগ কৰিব। তো যেতিয়া দুটা ইলেক্ট্ৰন ত্যাগ কৰিব মানে কি হ'ব ত্যাগ কৰিলে কি হ'ব আমাৰ জিংক প্লাস 2 হ'ব, আৰু লগতে কি আমাৰ দুটা ইলেক্ট্ৰন মুক্ত হ'ব। এই জিংক প্লাস 2 ইয়াত আহি সোমাই গ'ল, মানে দ্ৰৱটোত সোমাই যাব জিংক প্লাস 2। এতিয়া এই দুটা ইলেক্ট্ৰন যে আছে ইয়াত ইলেক্ট্ৰন বিলাক থাকি যাব, তো ইলেক্ট্ৰন বিলাক কি আমাৰ ঋণাত্মক আধান, যেহেতু ইয়াত ইলেক্ট্ৰন উৎপন্ন হৈ আছে জিংক প্লাস 2 ইয়াত আহি আছে, ইলেক্ট্ৰন বিলাক ইয়াত মান থাকি আছে। তো যেহেতু ইলেক্ট্ৰন বিলাক ঋণাত্মক আধান সেই কাৰণে আমি ইয়াত কি কওঁ নেগেটিভ বুলি কওঁ। তো গতিকে আমি এনডক আমি কি বুলি বুজাম ইয়াত নেগেটিভ সাইনৰ দ্বাৰা। ক্লিয়াৰ? কেনেকৈ নেগেটিভ হ'ল কাৰণ এনডৰ আমাৰ সক্রিয়তা জিংকৰ সক্রিয়তা বেছি, ইলেক্ট্ৰন ত্যাগ কৰি আছে, যেতিয়া ইলেক্ট্ৰন ত্যাগ কৰে তেতিয়া কি আমাৰ জিংক প্লাস 2 সৃষ্টি হয়। তো ইয়াৰ পৰা জিংক প্লাস 2 ইয়াত সোমাই গ'ল, ইলেক্ট্ৰন বিলাক ইয়াত থাকি গ'ল। তো ইলেক্ট্ৰন থাকাৰ কাৰণে এইটো হ'ল আমাৰ মাইনাস, যেহেতু ইলেক্ট্ৰন বিলাক ঋণাত্মক আধান। তো এতিয়া কথা হ'ল এই ইলেক্ট্ৰন বিলাক কপাৰে কি কৰিব আকৌ গ্ৰহণ কৰিব পাৰে। তো যেতিয়া কপাৰে কনজিউম কৰিব ইলেক্ট্ৰন বিলাক তেতিয়া কি হ'ব আমাৰ ইলেক্ট্ৰন আধান কি কমি আছে, তাৰ মানে তেতিয়া ইয়াত আমি কি লিখিম প্লাস দিম। তো কেথডত আমি কি দিম প্লাস। এতিয়া চোৱা ইয়াত ইলেক্ট্ৰন বিলাক সৃষ্টি হৈ আছে, ইলেক্ট্ৰন বিলাক এই তাৰৰ মাজেৰে আমাৰ কি হয় যেটো আমি কানেকশন দিছো ইফালে আহিব, ইলেক্ট্ৰন বিলাক কোনফালে গতি কৰিব এইফালে গতি। আৰু আমি জানো ইলেক্ট্ৰন যিফালে গতি কৰে তাৰ বিপৰীত ফালে কি সৃষ্টি আমাৰ কারেন্টৰ সৃষ্টি। ইফালে আমাৰ কি হ'ব আই, আই মানে কি হৈছে ইয়াত কারেন্ট। এতিয়া চোৱা তাৰ মানে ইয়াত কি হৈছে আমাৰ ইলেক্ট্ৰন ত্যাগ কৰিছে, আৰু ইলেক্ট্ৰন ত্যাগ কৰাৰ কাৰণে কি কয় জাৰণ বুলি কওঁ। তাৰ মানে Zn সলিড আছিল আমাৰ ইলেক্ট্ৰন, এটা আমাৰ কি হয় দণ্ডটো যাক আমি জিংক ইলেক্ট্ৰড বুলি কৈছো। ই জাৰণ হ'ব, জাৰণ হ'ব মানে কি ইলেক্ট্ৰন ত্যাগ কৰিব। তো যদি ইলেক্ট্ৰন ত্যাগ কৰে কি হয় আমাৰ জিংক প্লাস 2 ইয়াত আমি কি লিখো একুয়াস। একুয়াস মানে আমাৰ পানীৰ লগত যদি মিহলি হয় তাক আমি একুয়াস বুলি কওঁ। আৰু কেইটা ইলেক্ট্ৰন ত্যাগ কৰিছে দুটা ইলেক্ট্ৰন ত্যাগ কৰিছে। তো ইয়াক আমি কি কম জাৰণ অৰ্ধকক বুলি কম, যেহেতু আমাৰ এই এনডত কি হৈছে আমাৰ জাৰণ হৈছে, সেইকাৰণে ইয়াক আমি কি কওঁ জাৰণ অৰ্ধকক, জাৰণ অৰ্ধকক।
কোক আৰু এই বিক্ৰিয়াটোক আমি কি কওঁ এনড বিক্রিয়া বুলি কব পারি মানে জারণ অর্ধকোষত যেটো বিক্রিয়া হয় তাক আমি কম এনড বিক্রিয়া তো ইয়াতো সেম ইয়াত কি আমার কপার এবার একুয়াস এই কপারে কি কৰিব আমার প্লাস 2 যে আছে দুটা ইলেকট্রন গ্রহণ করি কিনে কি হ'ব আমার কপার সলিড হ'ব তো এবার ইলেকট্রন জনে গ্রহণ করে তা এই কি আমার বিজারণ হয় তো ইয়াক আমি কম বিজারণ অর্ধকোষ আছে ইয়াক আমি কওঁ বিজারণ অর্ধকোষ বা এই বিক্রিয়াটাক আমি কি কব পারি ক্যাথোড বিক্রিয়া বুলি কব এটো আমি কওঁ ক্যাথোড তো এইখিনি পালো আমি কি জারণ অর্ধকোষ আর এইখিনি হল কি আমাৰ বিজারণ অর্ধকোষ তো এই জারণ আর বিজারণ অর্ধকোষ আমি কি বুঝি পালো কি হয় আসলে জারণ অর্ধকোষ কি বিজারণ অর্ধকোষ জারণ অর্ধকোষ আমি কি কওঁ এনড বিজারণ অর্ধকোষ আমি কি কওঁ ক্যাথোড তো যদি আমার আহে যে এনড কাক বলে ক্যাথোড কাক বলে তো আমি যেটো এনেকৈ কম যেটো ইলেকট্রোডত জারণ সংঘটিত হয় মানে জারণ বিক্রিয়া সংঘটিত হয় তাক আমি কম এনড আর যেটো আমার কি হয় অর্ধকোষত কি আমার বিজারণ বিক্রিয়া সংঘটিত হয় তাক আমি কম ক্যাথোড বুলি কম তো আমি ক্যাথোড এনড বুঝি পালো এইটো এটা অর্ধকোষ এইটো এটা অর্ধকোষ এটো জারণ অর্ধকোষ এটো বিজারণ অর্ধকোষ তো এই বিক্রিয়াটো আমার এইটো যে বর্তনী আছে এটা আমার এটা কি আছে বর্তনী যাক আমি ইংলিশত সার্কিট বুলি তো এটা এতিয়া সম্পূর্ণ হোৱা নাই তো ইয়াক আমি কি কৰিম এনেকুৱা এটা ইউ আকৃতিৰ আমাৰ এটা কি নলী বনাই দুটাৰ লগত আমি সংযোগ কৰিম আছে কিন্তু ইয়াৰ ভিতৰত আমি কি লম কিছুমান অন্তৰ্নিহিত ইলেক্ট্ৰোলাইট যিবিলাক কি হয় আমাৰ কেচিএল হ'ব পাৰে পটাছিয়াম ক্লোৰাইড KNO3 পটাছিয়াম নাইট্রেট এইবিলাক জেলি সদৃশ পদার্থ আমি এই পাইপৰ ভিতৰত লব লাগিব তো এই যে ইউ আকৃতিৰ যেটো নলী আছে এই নলীটোৰ নাম হয় কি আমাৰ লবণৰ হেতু কি কয় লবণ হেতু বুলি তো এতিয়া হল আমাৰ এইটো কি আমাৰ এই লবণ হেতু দিয়াৰ লগে লগে আমাৰ কি হয় এই বৰ্তনীটো আমাৰ সম্পূৰ্ণ হয় তো যেতিয়া বৰ্তনীটো সম্পূৰ্ণ হ'ব তেতিয়া তাক আমি কম এই সম্পূৰ্ণ বৰ্তনীটোকে আমি কি কম কোষটোক আমি কম বিদ্যুৎ ৰাসায়নিক মানে এটা আমাৰ কি জারণ অর্ধকোষ এটো বিজারণ অর্ধকোষ এই দুটা কোষ এতিয়া সম্পূৰ্ণ হৈছে লগ লাগিছে তেতিয়া তাক আমি কম বিদ্যুৎ ৰাসায়নিক কোষ বুলি কম এতিয়া এই যেটো বাহিৰৰ বৰ্তনী আছে এই বৰ্তনীটোক আমি কি কম বহিৰাগত বৰ্তনী হৈছে বহিৰাগত বৰ্তনী আৰু এইখিনি যে আমাৰ সৃষ্টি হল এইখিনি আমি কি কম অন্তৰ্নিহিত বৰ্তনী অন্তর্নিহিত বর্তনী অন্তর্নিহিত বর্তনী আর বহিরাগত বর্তনী লগ লাগি আমার কি হইছে আমার বিদ্যুৎ রাসায়নিক কোষটো আমার কি সৃষ্টি হইছে তো ইয়াৰ পৰা আমাৰ কোশ্চেন আহিব পাৰে যে বিদ্যুৎ ৰাসায়নিক কোষ কাক বলে বা বিদ্যুৎ ৰাসায়নিক কোষৰ আমাৰ কি হয় চিত্ৰ আঁকি ইয়াক বুজাই লিখা আৰু এই যে আমাৰ এই প্ৰেজেন্টেশনটো এই চিত্ৰটো যে আঁকিছিল এটো দিছিল কোনে আমাৰ ডেনিয়েল যাৰ কাৰণে ইয়াক আমি কি ক'ব পাৰি ডেনিয়েল কোষ বুলি কব পাৰি তো ইয়াৰ পৰা আৰু এনে ধৰণৰ কোশ্চেন আহিব পাৰে আমাৰ এই যে লবণৰ হেতু যে পালো এই লবণৰ হেতুৰ পৰা আমাৰ কোশ্চেন আহে আৰু কোশ্চেন ফাইনেলত ইয়াৰ পৰা দিছিল তো আমি লবণৰ হেতুৰ বিষয়ে অলপ ডিসকাস কৰিম যে আসলতে লবণ হেতুৰ কাম মেইনলি ইয়াত আহিব আমাৰ কি লবণৰ হেতুৰ কাৰ্য কি লিখিম আমি লবণৰ হেতুৰ কাৰ্য তো আমি লবণৰ হেতুটো কি পালো আমাৰ যে ইউ আকৃতিৰ এটা নলিকা যত আমাৰ কি হয় পটাছিয়াম ক্লোরাইড বা পটাছিয়াম নাইট্রেটৰ আমাৰ কি জেলি সদৃশ পদাৰ্থ ইয়াত দিয়া থাকে মানে লোৱা ভিতৰত সোমোৱা থাকে তো এই লবণৰ হেতুৰ কাম প্ৰথম কাম অলপ আগতে আমি কলো যে লবণৰ হেতুটো কি কৰে আমাৰ বৰ্তনীটো সম্পূৰ্ণ কৰে কাৰণ লবণৰ হেতুটো নিদিলে আমাৰ বৰ্তনীটো সম্পূৰ্ণ নহয় তো আমি কি কম বৰ্তনীটো সম্পূৰ্ণ কৰে দুই নম্বৰ এতিয়া এই দুটা যে আমাৰ ইফালে যে আমাৰ দুটা অৰ্ধকক আছিল
এই দুটা কি আছিল আমাৰ ইলেক্ট্ৰড আৰু এই দুটা এইটো আমি কি লৈছিলো লৱণৰ এই দুয়োটাৰে আমাৰ আকৌ কি আছে আমাৰ গাঢ়তা আছে দুয়োটা অৰ্ধকক্ষৰ আমাৰ গাঢ়তা আছে এক নম্বৰ পালো আমি কি বৰ্তনীটো সম্পূৰ্ণ কৰে দুই নম্বৰ কোনটো আমাৰ কাৰ্যটো আহিল কি ইয়াত যে এই দুয়োটা আমাৰ যে অৰ্ধকক আছে এই দুয়োটা অৰ্ধককৰ গাঢ়তা কি কৰে আমাৰ নিয়ন্ত্ৰণ কৰে তো আমি লিখিব পাৰি যে বৈদ্যুতিক বৰ্তনীৰ গাঢ়তা নিয়ন্ত্ৰণ কৰে বা আমি ডাইৰেক্ট কি ক'ব পাৰি যে অৰ্ধকক দুটাৰ গাঢ়তা দুয়োফালে কি কৰে আমাৰ নিয়ন্ত্ৰণ কৰে তো এইখিনি হল আমাৰ কি লৱণৰ হেতুৰ কাৰ্য বহুত কেইবাৰ দিছি কোশ্চেনটো 2 মাৰ্কস আহে এই দুটা কাৰ্য লিখি দিলে হল দুটা কাৰ্য আছে আমাৰ ইয়াত যে আমাৰ কি কৰে বৰ্তনীটো সম্পূৰ্ণ কৰে লগতে কি আমাৰ বৰ্তনীৰ যে দুটা অৰ্ধককৰ যে গাঢ়তা আছে এই গাঢ়তা কি কৰে আমাৰ নিয়ন্ত্ৰণ কৰে তো বহুত ইম্পৰ্টেন্ট হয় চ্যাপ্টাৰটো আমাৰ এইখিনি জাস্ট খালি বেসিকে হল তো ইয়াৰ পিছত যে আমাক নিউমেৰিকেলস বিলাক কৰিব লাগিব এই আমাৰ এই মেইনলি এই চিত্ৰটো যে আমি আঁকিছিলো অলপ আগত ডেনিয়েল কোক তো এই আমাৰ ডেনিয়েল কেকটো যদি ক্লিয়াৰ থাকে মানে আমাৰ নিউমেৰিকেলস বিলাক যে এই চ্যাপ্টাৰত আমি কৰিম বহুত ইজি লাগে আৰু এই চ্যাপ্টাৰ আজিৰ ভিডিওৰ নোটছখিনি PDF আকাৰে ডেসক্ৰিপশনত দিয়া আছে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব